নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এবাৰ যিহেতু এইচএছৰ ৰিজাল্ট দিছে, তো এতিয়া স্মাৰ্ট পৰ্টেলত যি ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে, ৰেজিষ্ট্ৰেশ্যন বহুতে হয়তো কৰিব পৰা নাই। চ' আজি প্ৰচেছটো আপোনালোকক দেখাম কেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। মুঠতে আপোনালোকৰ ফৰ্ম ফিল আপটো মেইনলি তিনিটা ষ্টেপ হ'ব। তো প্ৰথম দুটা ষ্টেপ খুলি দিয়া হৈছে স্মাৰ্ট পৰ্টেলত, বাকী এটা ষ্টেপ মানে যিটো কলেজ চিলেকশ্যন হ'ব, কলেজ চিলেকশ্যনটো হয়তো 2 দিন পিছত খুলিব। 11 মে' তাৰিখৰ পৰা খোলাৰ কথা আছে। চ' যদি 11 মে' তাৰিখে খোলে তো আপোনালোকে কলেজ চিলেকশ্যন কৰিব পাৰিব। তো বাকী দুটা ষ্টেপ কেনেকৈ কৰিব লাগে চ' আপোনালোকক দেখাই দিওঁ। তো ইয়াৰ কাৰণে প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। চ' মই ক্ৰ'ম অ'পেন কৰি লৈছোঁ। ক্ৰ'মত যাই পেলাই ওপৰত যিটো চাৰ্চ অপশ্যন আছে, এইটো চাৰ্চ বাৰত যাই পেলাই আপোনালোকে প্ৰথমে চাৰ্চ কৰিব স্মাৰ্ট বুলি। তো মই স্মাৰ্ট পৰ্টেল বুলি চাৰ্চ কৰিছোঁ। তো আপোনালোকৰ মানে ইয়াতে যিহেতু আপোনালোকৰ মোবাইলত যদি মোবাইলৰ হেৰিটো আহিব, তো মই ডেস্কটপ মোডটো অন কৰিব লৈছোঁ। তো ডেস্কটপ মোডটো অন কৰিব হ'লে আপোনালোকে ওপৰত যিটো নেকি 3 ডট দেখিছে, 3 ডটত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অলপ তলত স্ক্ৰল কৰিব লাগিব। স্ক্ৰল কৰাৰ পিছত ইয়াত চাব ডেস্কটপ চাইট বুলি এটা অপশ্যন আছে। এইটো আপোনালোকে কৰিলেও হ'ব আৰু নকৰিলেও হ'ব। কৰিলে ভাল হয়, বস্তুটো মানে অলপ বহলকৈ দেখা যায়, আৰু যদি নকৰিলেও কোনো কথা নাই। চ' ডেস্কটপ চাইটত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব। তো আপোনালোকে এটা চাব বহুত কেইটা অপশ্যন আছে। তো প্ৰথমত যিটো নেকি ৱেবছাইট আছে, প্ৰথম ৱেবছাইট এইটো ৱেবছাইট। তো এইটো যাই পেলাই আপোনালোকে ফাৰ্ষ্ট এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোলা হ'ব। তো আপোনালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন কৰিব হ'লে ওপৰত যিটো নেকি 3টা লাইন আছে, 3টা লাইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে নিউ ৰেজিষ্ট্ৰেশ্যন, গ্ৰীণ কালাৰেদি লিখা আছে। তো চিম্পলি এটা টেপ কৰি দিব। টেপ কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোলা হ'ব, আৰু আপোনালোকে প্ৰথমে ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কেনেকৈ কৰিব তো চাই লওক। প্ৰথমে ইয়াত লিখা আছে এপ্লিকেণ্ট নেম, এপ্লিকেণ্টছ ফুল নেম এজ পাৰ ক্লাছ 10-12 মাৰ্কশ্বিট। আপোনালোকৰ 10 আৰু 12ৰ মাৰ্কশ্বিটত যেনেকুৱা ধৰণৰ স্পেলিং দি লিখা আছে, চ' ছেম টু ছেম ইয়াতে এপ্লিকেণ্টটো লিখিব, এপ্লিকেণ্ট নেম। ছেকেণ্ডত আছে এপ্লিকেণ্ট ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থটো লিখি দিব আপোনালোকৰ। ক্লাছ 10 আৰু 12ৰ মাৰ্কশ্বিট চাইহে বহাব, কাৰণ যিহেতু এজ পাৰ ক্লাছ 10 এণ্ড 12 মাৰ্কশ্বিট লিখি দিছে। তো প্ৰথমে আপোনালোকে ইয়াতে আপোনালোকৰ ডে, ধৰক আপোনাৰ বাৰ্থডে 10 তাৰিখে আছে, তো প্ৰথমে 10 তাৰিখটো চিলেক্ট কৰিব। তাৰ নেক্সটটোত আছে ধৰক এতিয়া আপোনালোকৰ বাৰ্থডে মাৰ্চ মাহৰ 10 তাৰিখ, তো মাৰ্চত ক্লিক কৰিব। আৰু 3 নম্বৰটোত যদি আপোনালোকৰ বাৰ্থডে ইয়াৰটো 2005 চন হওক বা 6 চনে হওক, তো ইয়াতে ক্লিক কৰি যিকোনো এটা ক্লিক কৰি দিব, মানে আপোনাৰ বাৰ্থডে অনুসৰি যিটো নেকি চন হয় চনটো বহাই দিব। তাৰপিছত আছে আপোনালোকৰ তলত এপ্লিকেণ্টছ ইমেইল। আপোনালোকৰ ইমেইলটো মানে মাষ্ট বি দিবই লাগিব। তো আপোনালোকৰ যিকোনো এটা ইমেইল দি দিব ইয়াতে, মানে এইটো ইমেইলে আপোনালোকৰ পৰৱৰ্তী যিখিনি এডমিশ্যনৰ কামত হওক বা কলেজৰ কামত হওক, এই ইমেইলটোৱে ব্যৱহাৰ হ'ব। তো আপোনালোকে ইমেইলটো দিব। তাৰপিছত ৰি এণ্টাৰ এপ্লিকেণ্টছ ইমেইল এড্ৰেছ। ওপৰত যিটো নেকি ইমেইল এড্ৰেছ দিছিলে, তো সেই ইমেইল এড্ৰেছটো আকৌ এইখিনিত ছেম বহাব লাগিব। তাৰপিছত আছে আপোনালোকৰ অপশ্যন পাছৱৰ্ড মিনিমাম 8 কেৰেক্টাৰ্ছ। তো আপোনালোকৰ এটা পাছৱৰ্ড দিব লাগিব, আৰু যিটো পাছৱৰ্ডৰ সহায়ত আপোনালোকে মানে বস্তুটো লগ ইন কৰিব পাৰিব। তো পাছৱৰ্ডটো আপোনালোকৰ মিনিমাম 8টা হ'ব লাগিব। যদি আপোনালোকে ধৰক ইয়াতে পাছৱৰ্ডটো বহাব, তো মই ধৰিলোঁ মোৰ নাম নকিবুল হয়, তো মই নকিবুল বুলি টাইপ কৰিলোঁ, 1 2 3 বুলি দি দিলোঁ। এনেকৈ পাছৱৰ্ডটো লিখিব। আপুনি মানে যিটো পাছৱৰ্ড দিয়ে, যিটো আপোনালোকৰ সুবিধা হয়, সুবিধামতে পাছৱৰ্ডটো দিব। তাৰপিছত তলত আকৌ লিখা আছে ৰি এণ্টাৰ পাছৱৰ্ড। ওপৰত যিটো পাছৱৰ্ড দিছিলে, পাছৱৰ্ডটো আকৌ ইয়াতে বহাব লাগিব। তাৰপিছত আছে মোবাইল নাম্বাৰ, 10 ডিজিট মোবাইল নাম্বাৰ। আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে দিব লাগিব। তো মোবাইল নাম্বাৰটো ইয়াতে দিব, এইখিনি মোবাইল নাম্বাৰটো বহাই দিব। তাৰ তলত আছে ৰি এণ্টাৰ মোবাইল নাম্বাৰ। তো ইয়াতে আকৌ মোবাইল নাম্বাৰটো দি দিব। দিয়াৰ পিছত যিটো নেকি ইয়াতে কেপচা লিখা আছে, মোৰ তাত আছে 2374326। তো সকলোৰে মানে টেক্সটটো মানে বেলেগ বেলেগ যাব, যিটো নেকি কেপচাটো আছে। তো মোৰ তাত বেলেগ আহিছে, আপোনাৰ তাতে বেলেগ যাব, চবৰ তাত মানে এইটো মানে বেলেগ বেলেগ হ'ব। এইটো হোৱাৰ পিছত চিম্পলি আপোনালোকে তলত ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো প্ৰথম ষ্টেপটো কমপ্লিট হ'ব।